অকল মই বুলি নহয়, যিকোনো ব্যক্তিক দলৰ ফালৰ পৰা যদি ইয়াত কেণ্ডিডেট দিল হয়, সুন্দৰভাৱে নিৰ্দ্বিধা UPPL ৰাজনৈতিক দলে ইয়াত জিকে। কাৰণ যিটো এটা বেছ মজবুত যিটো পৰিস্থিতি, ৰাইজৰ যিটো সমৰ্থন সঁহাৰি আপোনালোকেও বেছি ভালদৰে জানে। তো ইয়াত প্ৰত্যাহ্বান কিবা আছে বুলি মই নাভাবোঁ। এতিয়া আপোনালোকে যিটো প্ৰশ্ন কৰিব বিচাৰিছে পানীৰাম ব্ৰহ্ম একেলগে ইটো অকল কথাটো সতীৰ্থ নহয়, তেখেত মোৰ সম্পৰ্কৰ ভাগিনাও হয়। তেখেতৰ ব্যক্তিত্ব, ভদ্ৰতা, সমাজৰ প্ৰতি যিটো দায়বদ্ধতা কাম কৰা মই সদায় ৰেচপেক্ট কৰোঁ, মৰম কৰোঁ আৰু মোৰ ফালৰ পৰা সদায় আশীৰ্বাদ থাকিব। আজিৰ এই মুহূৰ্তত কথাটো এইটোহে, BPF ৰাজনৈতিক দল হিচাপে কাজলগাঁও সমষ্টিত জিকাৰ কোনো পদে ইয়াত চান্স নাই। যুঁজ ক'ত হ'ব? যুঁজ কেতিয়া হয়? সমান বলে, নেক টু নেক, তেতিয়াহে যুঁজ হয়। UPPL দলৰ ৰাইজৰ যিখিনি সমৰ্থন সঁহাৰি, দলীয় তৃণমূলী পৰ্যায়ৰ যিখিনি ডেডিকেশ্যন কাম কৰা তেখেতসকলৰ যিটো পৰিশ্ৰম, ইয়াত আৰু কোনোবা ৰাজনৈতিক দলৰ কিবা যুঁজ হয় নেকি? সমান হলে যুঁজ হয়। কথাটো বুজি পাইছে? এনেকুৱাতো আপোনালোকে দেখিব পাৰে, মইতো দেখা নাই, আমিতো দেখা নাই। বিজেপি একো ফেক্টৰ নহয়। ফেক্টৰ চেক্টৰ শব্দ ইয়াত প্ৰয়োগ কৰিব লাগে বুলি একো নহয়। কথাটো আমি আমাৰতো বুজো। আমাৰতো একেবাৰে চিধা সঁচা কথা।